শিক্ষক প্ৰকাশন সংস্থাৰ উদ্যোগত লখিমপুৰত বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন। শিক্ষক প্ৰকাশন সংস্থা অসমৰ উদ্যোগত আজি লখিমপুৰ জিলাৰ ঐতিহাসিক পদুমণি থানৰ সমীপত পদুমণি উদ্যানত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এক বিশেষ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হৈ যায়। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই অহা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিসকলক তলত উল্লেখিত সন্মানীয় বঁটাসমূহ প্ৰদান কৰা হয়। শিল্পী সুৰভি বঁটা কলা সংস্কৃতি ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে, সাহিত্য সুৰভি বঁটা ভাষা সাহিত্যৰ চৰ্চা আৰু উচ্চাৰণৰ বাবে, সমাজকৰ্মী বঁটা জনসাধাৰণৰ সেৱাত বৰ্তি থকা সমাজকৰ্মীসকলক, সত্যনিষ্ঠ সাংবাদিকতা বঁটা নিৰপেক্ষ আৰু নিৰ্ভীক সাংবাদিকতাৰ বাবে, সমাজ হিতৈষী বঁটা সমাজৰ সামগ্ৰিক মংগলৰ বাবে কাম কৰা ব্যক্তিক, মানৱ দৰদী বঁটা মানৱতা আৰু সমাজ কল্যাণমূলক কাৰ্যসূচীৰ বাবে, গুৰু চৰিত বঁটা আধ্যাত্মিক আৰু চৰিত সাহিত্য চৰ্চাৰ বাবে, জীৱন সমৃদ্ধ বঁটা জীৱনজোৰা সাধনা আৰু কৃতিত্বৰ স্বীকৃতিস্বৰূপ। শিক্ষক প্ৰকাশন সংস্থাৰ এই প্ৰশংসনীয় পদক্ষেপে অঞ্চলটোৰ বৌদ্ধিক আৰু সাংস্কৃতিক পৰিৱেশটোক অধিক গতিশীল কৰি তুলিব বুলি উপস্থিত ৰাইজে আশা প্ৰকাশ কৰে।